নমস্কাৰ, মোৰ নাম শ্ৰী পুণ্য কোঁৱৰ, মোৰ ঘৰ কংপুকাৰী গাঁৱত। আপুনি কি খেতি কৰি আহিছে? মই মাছৰুমৰ খেতি কৰোঁ, কেঁচুসাৰৰ খেতি কৰোঁ, তাৰপিছত বিভিন্ন শাক পাচলি খেতি কৰোঁ জৈৱিকভাৱে। ধৰি লওক বীজ শোধন কেনেধৰণে কৰে, জৈৱিকভাৱে ধৰি লওক কীটনাশক কেনেকৈ প্ৰস্তুত কৰে, জৈৱিকভাৱে কেনেকৈ ভিটামিন প্ৰস্তুত কৰে, সেইখিনি মই শিৱসাগৰ কৃষি বিভাগৰ ফালৰ পৰা গৈ গুৱাহাটীত এটা প্ৰশিক্ষণ লৈছিলোঁ। তাৰপিছত কৃষি বিজ্ঞান কেন্দ্ৰতো প্ৰশিক্ষণ ল'লোঁ, লৈ এতিয়া সেইভাগেই কৰি আছোঁ। আগতে মই অকল কেঁচুসাৰ দি খেতিটো কৰিছিলোঁ, কিন্তু এতিয়া কীট পতংগবিলাক কেনেকৈ ধ্বংস কৰে তাৰ ওপৰতো প্ৰশিক্ষণ লৈ এতিয়া খেতিত ব্যৱহাৰ কৰি আছোঁ। আপুনি মাছৰুম বিক্ৰী কৰিবৰ কাৰণে খেতি কৰিছে? হয় হয়। কিমান উপাৰ্জন কৰে মাছৰুম বিক্ৰী কৰি? মাছৰুম 12 মাহেই হৈ থাকে, কিন্তু 6 মাহত ঠাণ্ডা দিনকেইটাত বেছি প্ৰডাকশ্যন হয়। তেতিয়া ধৰি লওক 6 মাহৰ ভিতৰত কেতিয়াবা 50,000, কেতিয়াবা 1 লাখ, কেতিয়াবা 80,000 ধৰি লওক। সেইটো ইমানেই হয় বুলি সেইটো ক'ব নোৱাৰি। ফুলাৰ ওপৰতো কথা থাকিব, টোপোলাৰ ওপৰতো কথা থাকিব, ধৰি লওক তেনেধৰণে থাকে। আৰু মাছৰুমৰ পৰা অকল মাছৰুমটো মই খাদ্য হিচাপে ব্যৱহাৰ কৰা নাই, ধৰি লওক ড্ৰাইও কৰিছোঁ, ধৰি লওক আচাৰো বনাওঁ, ধৰি লওক মিঠৈ বনাইছোঁ, কেক বনাইছোঁ, পিঠা বনাইছোঁ, তেনেকৈ বিভিন্ন মানে অনুষ্ঠানবিলাক যেতিয়া হয়, প্ৰগ্ৰেমবিলাক, তেতিয়া তাত বনাই নিওঁ, ধৰি লওক তেনেদৰেও আমাৰ ইনকম কিছু হৈ আছে, ধৰি লওক। আৰু মই কেঁচুসাৰটোৰ পৰা বিক্ৰী বহুত লাভৱান হৈছোঁ। আৰু মই বিশেষকৈ কেঁচু বেছি বিক্ৰী কৰিছোঁ, ধৰি লওক সাৰো বিক্ৰী কৰিছোঁ, কেঁচুটো বেছি বিক্ৰী কৰিছোঁ। আৰু আপুনি পাচলি খেতি কি কৰিছে? পাচলি খেতি মই এতিয়া আলু কৰিছোঁ, ধৰি লওক মাটিত দি আলুটো কৰিছোঁ, আৰু নৰাত দি ধান কটাৰ পাছত খেৰ দি কেনেকৈ আলু কৰে সেইটো কৰিছোঁ। লাই আৰু পলি হাউচৰ তলত মোৰ কৃষি বিভাগে দিয়া এটা পলি হাউচ আছে, পলি হাউচৰ তলত মই লাই, লফা, পালেং, ধনিয়া কৰিছিলোঁ। ধনিয়াখিনি এতিয়া বিক্ৰী কৰা হ'ল তলতে। আৰু বিলাহী খেতিও কৰিছোঁ কম পৰিমাণে, তেনেধৰণে কৰি আছোঁ। এইবাৰ এতিয়া কৃষি বিভাগৰ ফালৰ পৰা ঘেঁহু খেতিটো কৰিছোঁ। আৰু ঘেঁহু খেতিটো খালি আমাক গোটত কৰিছোঁ, এটা গোটত দেই, মই অকলে নহয়, কৰা নাই। আৰু ইভাগে আলু, সৰিয়হ এইখিনি কৰিছোঁ আমি। যিখিনি আপুনি দৰৱ প্ৰস্তুত কৰিছে, হয় হয়। সেইখিনি আপুনি কি দৰৱ প্ৰস্তুত কৰিছে, তাত কি লাভৱান হ'ব সেইখিনি? লাভৱানটো হ'মেই, ধৰি লওক সদায় ধৰি লওক ৰাসায়নিক সাৰ দিয়া দ্ৰব্যৰ মানুহে শাক পাচলি খাবলৈ এৰিলে। সেইকাৰণে ধৰি লওক জৈৱিকভাৱে খেতিটো কৰিলে মোৰ বহুত লাভৱান হওঁ। ধৰি লওক মই ৰাসায়নিক সাৰ দি যিখিনি খেতি কৰিছে, ধৰি লওক তাতকৈ মই ইয়াত দামটো বেছি পাইছোঁ, ধৰি লওক। আৰু আমি বীজ এবিধ আনিছোঁ, তাক শোধন কৰিবৰ কাৰণে ৰাসায়নিক সাৰ দি ব্যৱহাৰ কৰে, কিন্তু মই জৈৱিকভাৱে গৰু মূত্ৰ, গোবৰ, এনেকৈ ধৰি লওক ব্ৰিজামিড, জিবামিড, ব্ৰহ্মাস্ত্ৰ, অগ্নিঅস্ত্ৰ, নিমাস্ত্ৰ, এনেকৈ বিভিন্ন দৰৱ বনাই খেতিটো কৰিছোঁ। সেইটো কাৰণে মই লাভৱান বুলি ভাবিছোঁ, আৰু মোৰ বিক্ৰীও হৈছে বহুত, ধৰি লওক তেনেধৰণে গৈ আছে। কৃষি বিভাগৰ পৰা কিবা পাইছে নেকি? পাইছোঁ। কৃষি বিভাগৰ পৰা মই মাছৰুমৰ খেতি কৰিবৰ কাৰণে খেৰ কটা মেচিনটো পালোঁ, মাছৰুম শুকুৱাবৰ কাৰণে ড্ৰাই মেচিনটো পালোঁ, আচাৰ বনাবৰ কাৰণেও ড্ৰাই মেচিনটো পাইছোঁ, ধৰি লওক পিঠাগুড়ি খুন্দা এটা মেচিনো পাইছোঁ, ধৰি লওক বিভিন্নখিনি মোক কৃষি বিভাগে সহায় কৰিছে। আৰু কৃষি বিভাগ নোহোৱা হ'লে হয়তো মোৰ উদ্যোগটো অকণমান কমি থাকিলেহেঁতেন, তেতিয়া মই বঢ়াই নিবলৈ বেছি মানে আগ্ৰহী হৈছোঁ, ধৰি লওক, আৰু লাভৱানো হৈছোঁ, ধৰি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।